শ্ৰীকৃষ্ণ। মই শ্ৰী প্ৰমোদ কোঁৱৰে তৃতীয় খণ্ড ক'বলৈ আগবাঢ়িছোঁ। অসমীয়া ভাষাৰ স্বৰবৰ্ণসমূহে ধৰি ৰখা গুৰুত্বপূৰ্ণ সংকেতসমূহৰ ভিতৰত 4 নম্বৰ গুৰুত্বপূৰ্ণ সংকেতটো হৈছে স্বৰবৰ্ণসমূহ 16টা আছিল। প্ৰতিটো বৰ্ণই 4টাকৈ অৰ্থ ধৰি আছিল। যেনে স্বৰে অ বৰ্ণ। 1 নম্বৰ, অ বোলে অজ ব্ৰহ্ম গুণৰ আনন্দ, অনন্ত মহিমা হৰি সত্য সুখা নন্দ। এয়া ভগৱন্ত অনন্ত বিশ্ব ব্ৰহ্মাণ্ড। 2 নম্বৰ, কাম ৰিপু। 3 নম্বৰ, আমি সংসাৰলৈ আহোঁতে একো শিকি নাহোঁ, সেয়েহে অবিদ্যা। আমি কিবা এটা পাহৰি গ'লে পাহৰিছোঁ এই বুলি কওঁ। অৰ্থাৎ আমি সংসাৰত যি শিকিছোঁ তাক বাৰে বাৰে মনত লৈ আনি মনত ৰখা। 4 নম্বৰ, স্বৰে অ বৰ্ণটো স্বৰবৰ্ণসমূহৰ প্ৰথম বৰ্ণ। এইদৰে সকলো বৰ্ণই 4টাকৈ অৰ্থ ধৰি আছিল। এতেকে 16 পূৰণ 4 সমান 64। কলা 64 বিধ। 1962 চনলৈকে 4 পইচাই 1 অনা, 16 অনাই এটকা আছিল। এতেকে 16 পূৰণ 4 সমান 64 পইচাই এটকা। আমি যদি 63 পইচা দিওঁ তেতিয়া এটকা নহ'ব, আৰু 66 পইচা দিলে এটকা 2 পইচা হ'ব। এটকা সম্পূৰ্ণ হ'বলৈ হ'লে 64 পইচা লাগিব। অসমীয়া ভাষাৰ স্বৰবৰ্ণ 16টা, ব্যঞ্জন বৰ্ণ 41টা আৰু সাংকেতিক চিনসমূহ 7টা। এই সকলোকে যোগ কৰিলে 64 হ'ব। কলা, টকা আৰু বৰ্ণসমূহ 64ত মিলাই সম্পূৰ্ণ কৰি ৰাখিছিল, যাতে কলা, টকা আৰু বৰ্ণসমূহৰ কোনোটোৰে কম বা বেছি নহয়। অসমীয়া ভাষাৰ স্বৰবৰ্ণসমূহ অক্ষৰ ব্ৰহ্ম। ব্ৰহ্ম কোনো দিনে কম বা বেছি নহয়। স্বয়ং ভগৱন্তয়ো ব্ৰহ্মক কম বা বেছি নকৰে, নাইবা কৰিব নোৱাৰে। যেনে 7 দিনে 1 সপ্তাহ হয়, আমি যদি 6 বা 8 দিনে 1 সপ্তাহ বুলি কওঁ, শুদ্ধ হ'ব জানো? এই সকলোবোৰ কথালৈ আওকাণ কৰি
1970 দশকত অসমীয়া ভাষাৰ গুৰি ধৰাসকলে কুঁহিপাঠ নাম দি স্ববৰ্ণসমূহৰ পৰা 5টা বৰ্ণ বাদ দি 4 শাৰীৰ ঠাইত 3 শাৰী কৰিলে। ব্যঞ্জন বৰ্ণসমূহ 10 শাৰীৰ ঠাইত 9 শাৰী কৰি নতুনকৈ সজালে। এই কাম কৰাত বৰ্ণসমূহে যিসমূহ গুৰুত্বপূৰ্ণ সংকেত ধৰি আছিল, বৰ্তমান তাৰ এটাও পাবলৈ নাইকিয়া হ'ল। বৰ্ণসমূহ নতুনকৈ সজোৱাত অসমীয়া ভাষাটো সম্পূৰ্ণ মাৰি পেলোৱা হ'ল। লগতে বৈষ্ণৱ ধৰ্মৰ মূল ভেটিটো ভাঙি চিঙি দলিয়াই দিয়া হ'ল। স্ববৰ্ণসমূহৰ পৰা যিকেইটা বৰ্ণ বাদ দিয়া হৈছে, সেই বৰ্ণসমূহ আমাৰ গাৰ, হাত, ওঠ, দাঁত, চকু আৰু কপালৰে সৈতে মূৰৰ অংশৰ পৰা উৎপত্তি। এই বৰ্ণকেইটা বাদ দিয়াত আমাৰ গাৰ পৰা হাত, ওঠ, দাঁত, চকু আৰু মূৰটো কাটি পেলোৱাৰ দৰে হৈছে। এজন জীৱিত লোকৰ গাৰ পৰা এই অংশকেইটা কাটি পেলালে যিদৰে মানুহজন ততালিকে মৃত্যু হ'ব, ঠিক সেইদৰে বৰ্ণসমূহ বাদ দিয়াত আমাৰ অসমীয়া ভাষাটো মৃত্যু হ'ল। সেয়েহে এই অধমে সদৌ অসমবাসী ভকত আৰু বৈষ্ণৱ সকলোকে আমাৰ অসমীয়া ভাষাটো উদ্ধাৰ কৰিবৰ কাৰণে দলে বলে আগবাঢ়ি আহিবলৈ কাতৰে অনুৰোধ জনালোঁ। আমি যদি অসমীয়া ভাষাৰ বৰ্ণসমূহ ভালদৰে চিনি পাওঁ আৰু বৰ্ণসমূহে দিয়া নিৰ্দেশসমূহ মানি চলিব পাৰোঁ, তেতিয়াই আমি প্ৰকৃত মানুহৰ দৰে জীয়াই থাকিব পাৰিম। সেয়েহে বেজবৰুৱাদেৱে লিখি থৈ গৈছিল, আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম, সকলো আছিল সকলো আছে, নুবুজো নলওঁ গম। তেখেত জীৱিত কালত বৰ্ণসমূহ পূৰ্বৰ দৰেই আছিল। বৰ্তমান আমি অসমীয়া ভাষাৰ স্ববৰ্ণ পৰা বাদ দিয়া বৰ্ণসমূহ পুনৰ সংস্থাপন কৰি স্ববৰ্ণ আৰু ব্যঞ্জন বৰ্ণসমূহ পূৰ্বৰ দৰে ৰাখিব পাৰিলেই আমাৰ অসমীয়া ভাষাটো উদ্ধাৰ হ'ব। লগতে বৈষ্ণৱ ধৰ্মৰ মূল ভেটিটো সুদৃঢ় হ'ব। সেয়েহে এই অধমে আপোনাসৱক অসমীয়া ভাষাটো উদ্ধাৰ কৰিবৰ কাৰণে দলে বলে আগবাঢ়ি আহিবলৈ পুনৰ কাতৰে অনুৰোধ জনাইছোঁ। অসমত বহুতো বিশিষ্ট লোক আছে। তেখেতসকলে এই অধমৰ লগত আলোচনা কৰিবৰ কাৰণে আগবাঢ়ি আহে যেন। বৰ্তমান আমাৰ সকলোৰে নমস্য সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নগেন শইকীয়াদেৱ মহোদয় আছে।
যদি তেখেতে অসমীয়া ভাষাটো উদ্ধাৰ কৰিবৰ কাৰণে আগবাঢ়ি আহি গুৰি বঠাডাল ধৰি দিয়ে, তেতিয়া অসমীয়া ভাষাটো উদ্ধাৰ কৰা কামটো সহজ হ'ব। সেয়েহে অধমে যিসকল বিশিষ্ট লোকে মহোদয়ৰ লগত আলোচনা কৰিবলৈ অধমক লগ কৰি দিব পাৰে, তেখেতসকলক মহোদয়ৰ লগত আলোচনা কৰিবলৈ লগ কৰি দিবৰ কাৰণে কাতৰে অনুৰোধ জনালোঁ। অধমে আগবাঢ়ি যাব লাগিছিল, কিন্তু অধম সম্পূৰ্ণ অন্ধ। সেয়েহে মই আপোনাসৱৰ ওচৰলৈ যোৱাটো সম্ভৱ নহয়। মই অধমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় খণ্ড আপোনাসৱলৈ আগবঢ়াই দিলোঁ। গুৰুজনাই আপোনাসৱৰ জ্ঞাতাৰ্থে কথাখিনি আগবঢ়াই দিবলৈ আদেশ কৰিছে। সেয়েহে অধমে আপোনাসৱলৈ কথাখিনি আগবঢ়াই দিছোঁ। কথাখিনি আগবঢ়াই দিওঁতে অনেক বহা-তোতা, আগ-পাছ, ভুল ভ্ৰান্তি হৈছে। তাৰ বাবে অধমে আপোনাসৱৰ ওচৰত কাতৰে ক্ষমা বিচাৰিছোঁ। যদি আপোনাসৱে এই অধমৰ কথাসমূহ আদৰি লয়, তেতিয়া ব্যঞ্জন বৰ্ণসমূহে ধৰি ৰখা গুৰুত্বপূৰ্ণ সংকেত আৰু গুৰুজনাক অপমানিত কৰাৰ বিষয়ে পিছত উল্লেখ কৰিম। 1962 চনত নয়া পইচা উলিয়াই তেতিয়াৰে পৰা 6 পইচাই 1 অনা, 100 পইচাই 1 টকা হয়। ই পাশ্চাত্য সংস্কৃতি। অতি প্ৰাচীন কালৰে পৰা 1962 চনলৈকে 4 পইচাই 1 অনা, 16 অনাই 1 টকা আছিল। ই ভাৰতীয় সংস্কৃতি। সদৌ শেষত অধমে সদৌ অসমবাসী, ভকত আৰু বৈষ্ণৱ সকলোলৈকে সেৱা জনাই সামৰণি মাৰিলোঁ। ইতি আপোনাসৱৰ অধম শ্ৰী প্ৰমোদ কোঁৱৰ, বেতবাৰী, কাটনিপাৰ মাঝি গাঁও, শিৱসাগৰ, অসম। তাং 6 জুলাই 2024। কৃষ্ণ অপৰাধ ক্ষমা দিব। হৈ গ'ল।